নাগাপথাৰ চাউচেংৰেল নিৰ্মাণৰ আধাৰশিলা স্থাপন। কেৱল ৰাজপথত আন্দোলন কৰিলেই আমি জনজাতিৰ স্বীকৃতি নাপাওঁ। আমাৰ কলা কৃষ্টি সংস্কৃতি খাদ্যাভ্যাস আৰু সাজ পোছাক এই সকলোবোৰ জীয়াই ৰাখিব লাগিব। ইয়াৰ বাবে আমি কাম কৰিব লাগিব। পেঙি থানা অন্তৰ্গত নাগাপথাৰ গাঁৱত পই ফুৰা লুংমুং দুনচুন খাম মাৰ্ঘেৰিটা জিলা সমিতিৰ অন্তৰ্গত চাউচেংৰেল নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হয়। চাউচেংৰেল টাই আহোম জনগোষ্ঠীৰ এক ধৰ্মীয় উপাসনাস্থলী। টাই আহোম জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতিয়ে মলুংসকলে মাংগলিক অনুষ্ঠানটি শুভাৰম্ভ কৰে। নগাপথাৰত চেংৰন নিৰ্মাণ কৰা হৈছে নতুনকৈ। আমি সকলো পুৱালুং সিংহ ধৰ্মসকলক আহ্বান জনাইছোঁ যে সকলোৱে আমাৰ এই কলা কৃষ্টি সাংস্কৃতিক যিধৰণে আছে যাতে আমি সকলোৱে আগবঢ়াই নিব পাৰোঁ। মাধ্যমৰ যোগেদি অসমত বাস কৰা সমূহ বংশধৰসকলক আহ্বান জনাইছোঁ, আহক আমি সকলোৱে ভাষা সংস্কৃতি আমাৰ খাদ্যভাস আমি খাদ্যভাস আগুৱাই লৈ যাওঁ। ৰাজপথত আন্দোলন কৰিলে আমি জনজাতি মৰ্যাদা নাপাওঁ। আমি ধৰ্ম কৰ্ম আমাৰ ভাষা সংস্কৃতিয়ে যদি আমি আগুৱাই লৈ যাব পাৰোঁ, তেতিয়া আমি আমাৰ যিটো প্ৰাপ্য জন্ম যিটো স্বত্ব আমাৰ জনজাতিকৰণ আমি নিজেই পাম। সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ, আমাৰ পইফালুং সদৌ অসম পইফালুং মুণ্ডুন চুনখামৰ তৰফৰ পৰা সকলো বংশধৰসকল আগুৱাই হওক। আমাৰ নীতি আদৰ্শৰে আমি আগুৱাই যাওঁ। আমাৰ খাদ্যভাস ভাষা ধৰ্ম সংস্কৃতি সকলোতে আমি আগবাঢ়ি যাওঁ। সকলোৱে আহক। ইয়াকে আপোনালোকৰ যোগেদি মই সমগ্ৰ বংশধৰসকলক অনুৰোধ জনালোঁ। নগাপথাৰ গাঁৱত বসবাস কৰা টাই আহোম জনগোষ্ঠীয় লোকসকলৰ ধৰ্মীয় উপাসনাৰ বাবে সুবিধা হোৱাকৈ চাউচেংৰেল নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলাইছে। চাউচেংৰেলৰ ভূমিদান কৰে ইনথেম নগাপথাৰ গাঁৱৰ যুৱ সমাজকৰ্মী শুক্ল গগৈ আৰু ধমেন গগৈ। সদৌ অসম পই ফুৰা লুংমুং দুনচুম খান সাধাৰণ সম্পাদক জয়ন্ত দিহিঙে আধাৰশিলা স্থাপন কৰে। মাংগলিক অনুষ্ঠানত বহু গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। এটা মানে আৱেগিক আৰু সুন্দৰ মুহূৰ্ত। আপোনালোকে দেখিছে ইমানখন ৰাইজ আহি আজিৰ দিনটো লাগি আমাৰ বিশেষভাৱে আমি মাৰ্ঘেৰিটা জিলা সমিতিক আমি ধন্যবাদ জনাব লাগিব, যিহেতু ধেমাজি মাৰ্ঘেৰিটা জিলাৰ মানে নেতৃত্বত আজি নগাপথাৰ যিটো চাউচেংৰেল প্ৰতিষ্ঠা হ'বলৈ গৈছে, সেইকাৰণে আমি মাৰ্ঘেৰিটা জিলাক প্ৰথমে পইফালুং মুণ্ডুন চুনখামৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু লগতে নগাপথাৰ আজি যি দুজন ভূমিদাতা তেওঁলোকলৈও আমি যথেষ্ট আনন্দিত হৈ আজি তেখেতলোকক আমি প্ৰশংসা পত্ৰ প্ৰদান কৰিছোঁ। আৰু তেওঁলোকে যাতে ভৱিষ্যতলৈ এনেধৰণে যি ত্যাগ স্বীকাৰ কৰিলে আমাৰ জাতিৰ ভাষা কৃষ্টি সংস্কৃতি পৰম্পৰা খাদ্য সম্ভাৰ সাজ পোছাক আদি এইবিলাক আমি ৰক্ষা কৰিব পাৰিম তাৰ এটা তেওঁলোকে উদাহৰণ দিলে। আৰু মাৰ্ঘেৰিটা জিলাৰ লগতে উলুপ আৰু নগাপথাৰবাসী ৰাইজে যিটো উৎসাহেৰে আমাৰ জাতিটো পৰম্পৰা আৰু ভাষা কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে ওলাই আহিছে, সেইকাৰণে আমি বহুত সুখী হৈছোঁ। আৰু মই কেন্দ্ৰীয় সমিতিৰ দায়িত্ব লোৱা প্ৰায় দুবছৰে হৈছেহি। এই দুবছৰত মাৰ্ঘেৰিটা জিলাত যিমান এই আমাৰ টাই জাতিটোৰ মংগোলীয় গোষ্ঠী হিচাপে আমাৰ পৰম্পৰাৰ ক্ষেত্ৰত যিমান আগুৱাই নিব পৰা হৈছে, মই সঁচাই আজি নথৈ আনন্দিত হৈছোঁ। জিকৈৰ পৰা বিনত কৌৰ ৰিপৰ্ট সংবাদ 365।